অসমৰ আইমাতৃসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ আপোনালোকে নিজকে ইমান গোলামৰ পৰিচয় নিদিব কোনোবাই ক'লে বুলি আপোনালোকে নিজকে অৰ্ধনগ্ন কৰি নেপেলাব আজি কোনোবাই আপোনালোকক মেখেলা চাদৰ পৰিধান কৰি যদি ৰঙা ব্লাউজ বগা চাদৰ পিন্ধি যদি মুগাৰ যদি মেখেলা চাদৰ পিন্ধি আপোনালোকক যোগা কৰিবলৈ দিছে কাইলৈ যদি আপোনালোকক কেতিয়াবা বিকিনি পিন্ধি আপোনালোকক যদি যোগা কৰিবলৈ দিয়ে বা ডেন্স কৰিবলৈ দিয়ে সামান্য কেইটামান টকাৰ বাবে কি আপোনালোকে ডেন্স কৰিব নেকি স্থান কাল পাত্ৰ ভেদে সকলোবোৰ বস্তু বেলেগ আপোনালোকে যোগা কৰিছে যোগা কৰক কিন্তু কালি যোগা দিৱসৰ নামত অসমৰ যিটো বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ল ইয়াতকৈ নিৰ্লজ্জৰ পৰিৱেশ ক'তো আমি দেখা নাই দেখা ইয়াই যদি যোগা দিৱসৰ প্ৰকৃত প্ৰতিচ্ছবি হয় তেতিয়াহ'লে ইয়াতকৈ নিকৃষ্ট প্ৰতিচ্ছবি কেতিয়াও হ'বই নোৱাৰে আইমাতৃসকলক বাৰে বাৰে কিয় ইমান পদলেহনকাৰী বনাইছে ইয়া কি মহিলা সবলীকৰণৰ কি স্পষ্টতা দৃষ্টিপথ নেকি ইয়া কি মহিলা সবলীকৰণ নেকি মহিলা সবলীকৰণৰ নামত এইদৰে মানুহক লুটি বাগৰ খুৱাই আইমাতৃসকলক 50-60 ঊৰ্ধৰ 70 ঊৰ্ধৰ আইমাতৃসকলক এই অৱস্থা কৰে নেকি বিনম্ৰতাৰে আহ্বান জনাইছো ৰাজ্য চৰকাৰক আপোনালোকে যদি কেনেবাকৈ এই আইমাতৃসকলৰ এই যোগা যদি আপোনালোকে কেনেবাকৈ জাপানৰ প্ৰধানমন্ত্ৰী সানায়া টাকাইচিক দেখুৱাই দিয়ে ইয়াৰ পৰা যদি জাপানলৈ এনেকুৱা ধৰণৰ ইউনিক যোগা পদ্ধতি লৈ যাবলৈ হয় আপোনালোকৰ কিন্তু সভা সমিতিত হাততালি বজোৱা নাচি বাগি আঁচনি নামত নাচনি নাপাব আপোনালোকে মনত ৰাখিব আপোনালোকে যোগা কৰাওক সিস্টেমেটিকলি কৰাওক আপোনালোকে আঁচনি দিয়ক আঁচনি নামত মানুহক নাচনি নকৰিব কাম চুৰ বনাইছে কালিৰ দিনটোৰ বাবে কালি কি দৃশ্যৰ সৃষ্টি হৈছে মেখেলা পিন্ধি হাত ভৰি দাঙি আপোনালোকক ক'ব বিচাৰিছোঁ কোন গৰাকী মন্ত্ৰী বিধায়কৰ পত্নীয়ে এইদৰে মেখেলা পিন্ধি কৰবাত বাৰু অৰ্ধনগ্নৰ পৰিচয় দিব নিজৰ সন্মান কিয় নষ্ট কৰিব কোনোবাই ক'লে বুলি কিয় টকা পইচাৰ বাবে এনেকুৱা কৰিব ৰজাই কিবা ক'লে বুলি প্ৰতিটো কামে প্ৰজাই কৰিব লাগিব বুলি কথা নাই আত্মসন্মান বোলা বস্তুটো আপোনালোকে ৰাখিব অসমীয়া সমাজৰ এক চৰিত্ৰ নেকি আমি কিমান তললৈ নামিছো আমাক যি কৰিবলৈ কয় আজি যদি মেখেলা পিন্ধি ৰঙা ব্লাউজৰ লগত বগা চাদৰ লৈ মুগাৰ মেখেলা পিন্ধি যদি আমাক যদি মুগা কালাৰৰ মেখেলা পিন্ধি যদি আমাক যোগা কৰিব দিছে আমি কৰিছো আমাক গছপুলি ৰুব দিছে গছপুলিটো জিয়ে মৰে কথা নাই ঠানি এডালকে ৰুইছো আমি কৰিছো কেৱল নামত কৰি আছো আমাক যদি কাইলৈ অৰ্ডাৰ দিয়ে ৰজা আপুনি বিকিনি পিন্ধি আপোনালোকে নাচিব লাগিব তেতিয়া আপুনি টকা পাব কেতিয়া আপোনালোকে তেতিয়া বিকিনি পিন্ধি নাচিব নেকি কালিৰ দিনটো দৃশ্যপটে তাকেই প্ৰমাণ কৰিছে আমাৰ মানুহবোৰ ইমান স্থলন হৈছে নিজকে ইমান গোলামৰ পৰিচয় দিছে যে যি কৰিবলৈ কয় তাকে কৰিব খালি পইচা লাগে সামান্য কেইটামান পইচাৰ নামত ইমান তললৈ আপোনালোক নানামিব আপোনালোকৰ ঘৰত পিতৃ মাতৃ আছে পৰিয়াল আছে আপোনালোকৰ স্বামী আছে আপোনালোকৰ সন্তানে কি শিকিব এই দৃশ্যবোৰ বৰ্তমান সময়ত আবদ্ধ হৈ সামাজিক মাধ্যমৰ প্ৰতিটো ওয়ালে ঘূৰিছে মুখপুতিত ঘূৰি ফুৰিছে আপোনালোকৰ এই দৃশ্যবোৰ আইমাতৃ সদৃশ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি যি বয়োজ্যেষ্ঠ মহিলা বয়োজ্যেষ্ঠ আই তেখেতলোকক দেখিছোঁ হাত ভৰি দাঙিব পৰা নাই মানে কৰিবতো লাগিবই ৰজাই কৈছে কৰিব লাগিব তেতিয়াহেতো আঁচনি পাব এইবোৰ কি নিয়ম এনেকৈ কি আপোনালোকে মহিলা সবলীকৰণ কৰিব এনেকৈ কি মহিলাসকলক উন্নতি শিখৰলৈ লৈ যাব লাখপতি বাইদেউ বনাব আপোনালোকে এইদৰে মহিলা কি কৰিছে নিজেই নাজানে মানে টকা পইচাখিনি কেৱল মাত্ৰ খৰাত এইখিনি নামতো পইচা পাতি খৰচ হৈছে কিয় এনেকুৱা ধৰণৰ কাৰ্যবোৰ কিয় লোৱা হৈছে আপোনালোকৰ পত্নীক যাব দিব নেকি তেনেকৈ কেতিয়া যায় কেৱল মাত্ৰ এই প্ৰচাৰৰ নামত ওলাই সোমাই ফুৰা দেখোঁ ধনতেৰছৰ দিনাখন মন্ত্ৰী বিধায়কৰ পত্নী কেইগৰাকীক ওলোৱা দেখোঁ তাৰ বাহিৰে আমি একো নেদেখোঁ 15 আগষ্টত স্বামীয়ে পতাকা উত্তোলন কৰে পত্নী তলত বহি কাৰোবাৰ লগত সেলফি লয় কিবা লয় তেনেকুৱা কৰি থকা দেখোঁ বেলেগকৈ আমি নেদেখোঁ আমাৰ মহিলাসকলৰ সন্মান আছে বিনম্ৰতাৰে আহ্বান জনাইছোঁ আমাৰ অসমৰ মহিলাসকলৰ দৰিদ্ৰ হ'ব পাৰে কিন্তু সন্মান আছে সেই সন্মানখিনি অন্ততঃ আপোনালোকেও নষ্ট নকৰিব উভতগুৰে নচুৱাব নিবিচাৰিব যি মন যায় তাকে নকৰিব আপোনালোকে আঁচনি দিয়ক আমাৰ ক'ব লগা নাই আঁচনিৰ লগত এই যোগ দিৱসৰ কি সম্পৰ্ক আপোনালোকে কি কৰিছে কালিৰ দিনটোত আপোনালোকেতো সামাজিক মাধ্যমত কিমান সক্ৰিয় অসমৰ মুখ্যমন্ত্ৰীজন সেইটো কথা আমি জানো তেখেতে নিজেও সেই ফটোবোৰ দিছে ভাল ফটো দিছে যিসকলে মাৰ্জিতভাৱে কাপোৰ কানি পৰিধান কৰি দিছে সেইটো বাৰু ক'বলগীয়া নাই কিন্তু মেখেলা পিন্ধি যোগা কৰা ক'ত দেখিলে এদিনৰ বাবে কেৱল মাত্ৰ নামত ভেকু ভাওনাখন কিয় আৰম্ভ কৰিলে এদিনৰ বাবে কোনোবাই এনেকুৱা ধৰণৰ সিস্টেম কৰে নেকি যোগা কৰক স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰতিদিনেই কৰক তেনেকুৱা এটা ধাৰাৰ সৃষ্টি কৰক কিন্তু আপোনালোকে কি কৰিছে কেৱল মাত্ৰ এটা বিশেষ দিনত এখন ভেকু ভাওনা আৰম্ভ কৰিছে তাৰ পিছত মহিলাসকলৰ এই দৃশ্যপটবোৰ সামাজিক মাধ্যমত ভাইৰেল কৰিছে
আৰু ইয়াৰ নামত কি মহিলাৰ সবলীকৰণ মহিলাৰ আত্মসন্মান বৃদ্ধি পাইছে এয়া নেকি মহিলা সবলীকৰণৰ দৃশ্যপট এই দৃশ্যবোৰে সঁচাকৈ কৈছো টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে এই কথাটোকে প্ৰমাণ কৰিছে স্থান কাল পাত্ৰ কাপোৰ কানি এই কথা বাৰে বাৰে কৈছো আমি লেট্ৰিনত ভাত নাখাওঁ আমি পাকঘৰত খাওঁ আমি ডাইনিঙত খাওঁ আমি লেট্ৰিনত ভাত নাখাওঁ গতিকে স্থান আছে সেইদৰে আমি নামঘৰলৈ যিযোৰ কাপোৰ পিন্ধি যাওঁ সেইযোৰ কাপোৰ হয়তো আমি ঘৰত সকলো সময়তে ৰিহা মুগাৰ মেখেলা পিন্ধি তেনেকৈ আমি নাথাকো হা আমি বিয়া খাবলৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ ঠিক আছে আমাৰ স্কুললৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ গতিকে যোগা কৰাৰো কিছুমান নিয়ম প্ৰণালী আছে কালিৰ দিনটোত এই বস্তুবোৰ আপোনালোকে দেখি মেখেলা পিন্ধি ঠেং ওপৰলৈ দাঙি এইবোৰ কি এই ভিডিঅ'টো বৰ্তমান সময়ত 10 লাখ ক্ষমা কৰিব এতিয়ালৈকে চাগে 50-60 লাখ মানুহে চাই দিছে সেই ভিডিঅ'টো 5-6 মিলিয়ন মানুহে যেতিয়া সেই ভিডিঅ'টো চাব আপোনালোকে ভাবে নেকি ফেচবুক এটা নেটৱৰ্কত যোৱাৰ লগে লগে কি আমাৰ এই অসম নামৰ ৰাজ্যখনতে সীমাবদ্ধ হৈ থকা নাই সকলোৰে মোবাইলে সকলোৰে ঘৰে ঘৰে গৈছে হাঁহিয়তৰ পাত্ৰ কৰিছে মহিলাসকল হাঁহিয়তৰ পাত্ৰ হৈছে তাতকৈ একো যোগা দিৱসত আতকৈ ডাঙৰ পুৰস্কাৰ একো নাই সকলোৱে কেৱল মাত্ৰ আপোনালোকক হাঁহিছে ভাবিছে আপোনালোকে আমি যোগা কৰিছো সামাজিক মাধ্যমত দিছো সকলোৱে ভাল পাইছে আৰু যোগা স্বাস্থ্যৰ প্ৰতি সচেতন বুলি আমাক দেখুৱাইছে একো দেখুৱা নাই আপোনালোকে নিজৰ পৰিচয় নিজে দিছে কেইটামান টকাৰ বাবে আমাৰ মানুহবোৰ কিমান স্থলন ঘটিছে যি কৰিবলৈ কয় তাকে কৰিছে কাইলৈ যদি বিকিনি পৰিধান কৰিবলৈ কয় আমাৰ সকলে কৰি মানে নাচিব এই কথাটোৱে প্ৰমাণ পাইছে বেলেগ একো প্ৰমাণ পোৱা নাই মই আহ্বান জনাইছো আপোনালোকে আঁচনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আঁচনিৰ নামত এইদৰে নাচনি নবনাব অৰ্ধনগ্ন নবনাব তেতিয়াহ'লে আমাৰ স্বাস্থ্যমন্ত্ৰীজনৰ লগত আজি চিনাকি হোৱা হওক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া নতুনকৈ যে মাৰ্কেটত এটা ভাইৰাছ আহিছে ভাইৰাছটোৰ নাম কি জাপানিজ ইনফিল্ট্ৰেটাইটিছ আকৌ এবাৰ জাপানিজ ইনফিল্ট্ৰেটাইটিছ শুনিলে এয়া আছিলে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া অশোক সিংহাল এই ভিডিঅ'টো চাই আপোনালোকে এক খন্তেকৰ কাৰণে ভাবিবলৈ বাধ্য হ'ব যিদৰে মই ভাবিবলৈ বাধ্য হৈছো আমাৰ স্বাস্থ্যমন্ত্ৰী এইজনেই নে যেতিয়া সাংস্কৃতিৰ বিষয়ে নজনা মানুহ এজনক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো সমজাই দিব 9 পাছ মানুহ এজনক বা 10 পাছ মানুহ এজনক যেতিয়া এডুকেশ্যন মিনিষ্টাৰ পাতিব বা স্বাস্থ্য বিভাগৰ লগত স্বাস্থ্য খণ্ডটোৰ বিষয়ে একো নলেজ নথকা বা স্বাস্থ্য খণ্ডটোৰ লগত কিবা সামঞ্জস্য নথকা বিষয়বস্তুবোৰৰ লগত একো মিল নথকা তেখেতৰ কোনো ধৰণৰ চৰ্চা নথকা তেনেকুৱা এজন মানুহক যেতিয়া স্বাস্থ্যমন্ত্ৰী পাতিব তেতিয়া কথাবাৰ্তাবোৰতো এনেকুৱাই হ'ব আপুনি এজন মন্ত্ৰী হয় আপুনি অন্ততঃ কথা কোৱাৰ আগত অকণমান ভাবি চিন্তি কথাবোৰ ক'ব যদি সংবাদ শিৰোনাম দখল কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ এটা যদি শব্দ আপোনাৰ মুখত বা উচ্চাৰণ এটা যদি নুফুটে সেই কথাটো আটাইতকৈ লজ্জাৰ বিষয় আৰু চৌদিশে বৰ্তমান চৰ্চিত হৈছে আপুনি লাজ পাব নালাগে যিটো নিন্দনীয় বা যিটো লজ্জাৰ কাম আপুনি নিজেই কৰিছে তাৰ বাবে আপুনি লজ্জিত হোৱাৰ কোনো প্ৰয়োজনেই নাই কাৰণ সেই কামটো আপুনি কৰিছে সেইবাবে আপোনাক মানুহে এইদৰে সমালোচনা কৰিছে আগলৈ যেতিয়া মিডিয়াৰ আগত বাইট দিব বা মন্তব্য প্ৰকাশ কৰিব অলপ সাৱধানতা অৱলম্বন কৰিব কাৰণ আপুনি এটা পবিত্ৰ পদমৰ্যাদা ৰক্ষা কৰা মন্ত্ৰিত্বৰ পদবীত অধিষ্ঠিত এজন ব্যক্তি হয় নতুনকৈ মাৰ্কেটত এটা ভাইৰাছ আহিছে ভাইৰাছটোৰ নাম ইতিমধ্যে উল্লেখ কৰিলে আমাৰ স্বাস্থ্যমন্ত্ৰীজনে জাপানিজ ইনফিল্ট্ৰেটাইটিছ সেই ভাইৰাছটো হৈছে জাপানিজ এনকেফেলাইটিছ এই ভাইৰাছটো নতুনকৈ মাৰ্কেটত আহিছে আৰু আপোনালোক সাৱধানতা অৱলম্বন কৰিব আঁঠুৱা লৈ শুব আৰু পৰাপক্ষত সাৱধানতা অৱলম্বন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ বুজাই দিছে জাপানিজ এনকেফেলাইটিছৰ পৰা কেনেকৈ আপোনালোকে বাচিব লাগিব ফেলফেলাইটিছ এটা নতুন ভাইৰাছ আমি যিটো ভাইৰাছ আগৰ পৰা গম পাই আছিলোঁ জাপানিজ এনকেফেলাইটিছ সেই ভাইৰাছটো নহয় চাগে এই ভাইৰাছটো এতিয়া ডাঙৰ কথাটো হৈছে চৰ্চাৰ কথা চিন্তাৰ কথা এওঁৱেই নেকি আমাৰ স্বাস্থ্যমন্ত্ৰী তেতিয়াহ'লে হৈছে আৰু 5টা বছৰ আমি কেনেদৰে পাৰ কৰিব লাগিব স্বাস্থ্য বিভাগৰ স্বাস্থ্য খণ্ডত আমাৰ কিমান উন্নয়ন হ'ব সেই কথাটো আমি নিশ্চয় এই মন্তব্যটোৰ পৰা অনুমান কৰিব পাৰিছোঁ এজন স্বাস্থ্যমন্ত্ৰীজন কেনেধৰণৰ হ'ব লাগে স্বাস্থ্যমন্ত্ৰীজনে কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে বা মন্ত্ৰী এজনে কোনবোৰ কথাত গুৰুত্ব দিব লাগে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবৰ বাবে যদি তেখেতে তেনেকুৱা কাম কৰিছে মই নাজানো কিন্তু জাপানিজ এনকেফেলাইটিছ শব্দটো তেখেতে উচ্চাৰণৰ ক্ষেত্ৰত ইমান সমস্যাৰ সন্মুখীন কিয় হ'ল ইমান তেখেতৰ অসুবিধা কিয় হ'ল আৰু তেখেতে ষ্টেটমেণ্টটো দিয়াৰ আগত ইমান এটা সস্তীয়া ষ্টেটমেণ্ট কিয় প্ৰদান কৰিলে জাপানিজ এনকেফেলাইটিছ এজন স্বাস্থ্যমন্ত্ৰীৰ মুখত এটা শব্দ
শব্দ বা উচ্চাৰণ এটা নুফুটাটো কিমান এটা ডাঙৰ কথা আমাৰবোৰৰ কিবা এটা যদি খেলিমেলি হৈ যায় বৰ ডাঙৰ কথা নহয় কিন্তু আপোনাক সকলোৱে নটিচ কৰে আপুনি এটা বেমাৰৰ নাম এটা ভাইৰাছৰ নাম শুদ্ধকৈ যদি আপুনি উচ্চাৰণ কৰিব নোৱাৰে তেতিয়াহ'লে স্বাস্থ্যমন্ত্ৰী আপুনি এটা চৌদিশে চৰ্চা এই ভিডিঅ'টো মই পোৱা নাছিলোঁ এই ভিডিঅ'টো মোলৈ বহুতে দি আছিলে মই চোৱা নাই অশোক সিংহাল কিনো দি আছে কিন্তু এই ভিডিঅ'টো আজি ভালদৰে চালোঁ তাৰ পাছত গম পাইছোঁ যে মাৰ্কেটত এটা নতুন ভাইৰাছ আহিছে সাৱধানতা অৱলম্বন কৰিব লাগে আঁঠুৱা তৰি শুব লাগে বুলি সকলো মানুহে সাৱধানতা অৱলম্বন কৰি আগৰ পৰাই আছে ইমান এই কথাটো ক'বৰ বাবে আপুনি মিডিয়াক বাইট দিছে যে আঁঠুৱা তৰি শুব মানুহে জানে আঁঠুৱা তৰি শুব লাগে জাপানীজ এনকেফেলাইটিছৰ বাকী কামখিনি কি কৰিব লাগে সেই কামখিনিৰ ওপৰত আপুনি ষ্টেটমেণ্ট এটা দিয়ক যে আমি এনেকুৱা ধৰণৰ DDTৰ পৰা আদি কৰি গোটেই মহ ডাঙৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ কামবোৰ কৰা হ'ব স্প্ৰে কেনেকৈ কৰা হ'ব ক'ত এই জাপানীজ এনকেফেলাইটিছ ভাইৰাছ ক'ত কেনেকৈ বেছি বিস্তাৰ হৈছে সেইখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত কথা বাৰ্তাবোৰ পাতক আঁঠুৱা তৰি শুব লাগে মানুহে জানে সজাগতামূলক কামবোৰ কেনেকৈ কৰিব পাৰি সেইবোৰ কথা পাতক এটা শব্দই আপোনাৰ মান একেবাৰে ম্লান কৰিছে আৰু এটা কথা ভুলটো কিন্তু এখেতৰ গাত নাই ভুলটো যিসকলে দিছে সেইসকলেও স্বাস্থ্যমন্ত্ৰীৰ বাপটো যিসকলে এখেতক প্ৰদান কৰিছে গুৰু দায়িত্বটো সেইটোও কিন্তু এটা চিন্তনীয় বিষয় সেইটো এটা চাবলগীয়া দিশ কি গুণৰ বাবে ডিপাৰ্টমেণ্টটো চলাব সাংস্কৃতিক বিভাগৰ লগত জড়িত কোনো ধৰণৰ তেখেতৰ এই চিষ্টেমটোৰ লগত জড়িত নথকা বা সামঞ্জস্য নথকা মানুহ এজনক যদি এই বিষয়বস্তুবোৰ দিয়ে তেতিয়া তাৰ ফলাফল আমি এনেকুৱাই পাম যিজনে বিহুৰ বিষয়ে বটো নাজানে তেখেতক সাংস্কৃতিক ডিপাৰ্টমেণ্টটো যদি সমজাই দিয়ে তেখেতে কি কৰিব তেখেতটো এইটোৱে কৰিব 9 ফেল মানুহ এজনক 10 পাছ মানুহ এজনক যদি আপুনি এডুকেশ্যন মিনিষ্টাৰ পাতি দিয়ে শিক্ষামন্ত্ৰী পাতি দিয়ে তেখেতে কি কৰিব তেখেতেতো শিক্ষাৰ নামত খটোও নাজানে তাৰপাছত কি কৰিব আৰু তেখেতে কেৱল মাত্ৰ দৰমহা ল'ব এচি হাৱা খাব তাতকৈ বেছিটো একো কৰিব নোৱাৰে আৰু সেই অৱস্থা বৰ্তমান আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ দুখ পায় বা বেয়া পায় লাভ নাই কথাখিনি কেৱল মাত্ৰ তেখেতৰ গাত দুখটো জাপি দিলেও নহ'ব দুখ আমাৰ গাতো আছে দুখ ভোটাৰ ৰাইজৰ গাতো আছে দুখ যিসকলে মন্ত্ৰিত্বৰ এই বাপটো দিছে তেখেতলোকৰ গাতো আছে ভিডিঅ'টো চাই বহুত সময় ভাবিলোঁ আমাৰ স্বাস্থ্যমন্ত্ৰী এওঁৱেইনে কৰি কেৱল মাত্ৰ মন্ত্ৰিত্বৰ টেগটো লগাই আপোনালোকে জাগাবন্দী কৰি নাথাকে যদি আপোনালোকে পদটো ভালদৰে পদমৰ্যাদাটো ৰাখিব পৰা নাই তেতিয়াহ'লে নিজেই তাৰ পৰা ৰিজিগনেশ্যন দিয়ক আঁতৰি দিয়ক যোগ্যজনক সেই স্থানত বহিবলৈ দিয়ক শিক্ষামন্ত্ৰীয়ে যদি শিক্ষাৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰে স্বাস্থ্যমন্ত্ৰীয়ে যদি স্বাস্থ্যৰ দায়িত্ব পালন কৰিব নোৱাৰে জলসম্পদ মন্ত্ৰীয়ে যদি জলসম্পদৰ দায়িত্ব ভালকৈ পালন কৰিব নোৱাৰে তেতিয়াহ'লে নিজৰ দায়িত্ব যদি পালন কৰিব নোৱাৰে তেতিয়াহ'লে নিজে আঁতৰি দিব কাৰণ কেৱল মাত্ৰ এচিৰ হাৱা খাই মাহেকৰ মূৰত লাখে লাখে দৰমহা লৈ আপোনালোকে ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰি বিফল নেতা হিচাপে পৰিচিত হৈ আপোনালোকে তাত বহি থাকিব নালাগে ৰাইজৰ টকাবোৰ এনেই অহা নাই যোগ্যজনক সেই সুবিধা ল'বলৈ দিয়ক অতন্দ্ৰ প্ৰহৰী হৈ তেখেতলোকক কাম কৰিবলৈ সুবিধা এৰি দিয়ক আমি 5টা বছৰ এইভাবে আমি প্ৰথমতে আপোনালোকক উনুকিয়াই দিছোঁ বাজেট অধিৱেশন হ'ব তাৰ পাছতে ৰূপৰেখা আৰম্ভ হ'ব অসমৰ দৃষ্টিপথৰ গতিকে দৃষ্টিপথত এই আগৰ পলিটিচিয়ানসকলে যিসকলে কৌতুক অভিনেতাৰ দৰে 5টা বছৰ কিছুমান আজে বাজে কথা কৈ গোটেই সমাজখন কিবা বিশৃংখল পৰিৱেশৰ দৰে সৃষ্টি কৰি পেলাই সেই কামটো যদি আপোনালোকে নকৰে আপোনালোকে আগৰসকলক কেৱল মাত্ৰ আগৰজনে কি কৰিলে সেই আগৰজনৰ কথাটো কৈ 5টা বছৰ পাৰ নকৰিব আগৰজনে নোৱাৰাৰ বাবেহে আপোনাক নিৰ্বাচন কৰিছে আগৰজনে যদি পাৰিলে হয় আগৰজনকে থলে হয় কিন্তু আগৰজনে নোৱাৰাৰ কাৰণে আগৰজন বিফল কাৰণে আপোনাক নিৰ্বাচিত কৰিলে যদি আপুনিও যদি কি আগৰজনলৈ ছটিয়াই 5টা বছৰ পাৰ কৰি দিয়ে তেতিয়া আপুনি পেছৰজন হৈ যাব গতিকে ৰাইজ এইবাৰ সাজু হৈ আছে আপোনালোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে যাতে আপোনালোকে নিজৰ দপ্তৰ যদি ভালদৰে চম্ভালিব পাৰে কাম কৰিব যদি নোৱাৰে তেতিয়াহ'লে নিজেই ৰেজিগনেশ্যন কৰি দিব বুলি আমি আশা কৰিছোঁ নমস্কাৰ মই পবিত্ৰ মেছ ইতিমধ্যে মন্ত্ৰিত্বৰ দপ্তৰ বিতৰণ কৰা হৈছে কাৰোবাক দিয়া হৈছে শিক্ষামন্ত্ৰী কাৰোবাক দিয়া হৈছে বিত্তমন্ত্ৰী কাৰোবাক দিয়া হৈছে স্বাস্থ্যমন্ত্ৰী কাৰোবাক দিয়া হৈছে জলসম্পদ মন্ত্ৰী ইতিমধ্যে সকলো নিৰ্বাচন হৈ গৈছে আমি আশা কৰিছোঁ প্ৰতিটো দপ্তৰ যাতে প্ৰতিজন মন্ত্ৰীয়ে সুস্থিৰভাৱে পালন কৰিব পাৰে নিজৰ দপ্তৰটোৰ প্ৰথম কথা চিনাকি হ'ব লাগিব নিজৰ দপ্তৰৰ কাম কি সেইটো জানিব লাগিব কেৱল মাত্ৰ মন্ত্ৰীৰ টেগটো লগাই বহি থাকিলে এচি ৰুমৰ হাৱা খাই একাউণ্টত মাহে দৰমহা কেইটা লৈ আজে বাজে কথা কিছুমান কৈ কেৱল মাত্ৰ 5টা বছৰ পাৰ কৰিলেই আমি কিন্তু এইবাৰ এৰি নিদিম আমি গত সময়খিনি দেখিছোঁ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ দিশ ভালদৰে চম্ভালিব নোৱাৰে ক'ত কি আছে শিক্ষামন্ত্ৰীয়ে ভালদৰে নাজানে ধুমকেতুৰ দৰে কুলিও বহাগ আহিলে কুলিও অকণমান আগতীয়াকৈ আহে কিন্তু কিবা এটা ঘটনা যেতিয়া শিক্ষা বিভাগটোত হৈ যায় শিক্ষামন্ত্ৰী কিন্তু সময়ত গৈ তাত নাপায় চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি লোৱাৰ দৰে শিক্ষামন্ত্ৰীয়ে বহুখিনি সময়ত কাম কৰা আমি দেখিছিলোঁ গত সময়খিনিত যাতে এই 5টা বছৰত নহয় তাৰ বাবে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম যে
কেৱল মাত্ৰ তেখেতে মন্তব্য কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই স্বাস্থ্যমন্ত্ৰীৰ ভিতৰুৱা কথাখিনি যদি স্বাস্থ্যমন্ত্ৰীয়ে নাজানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিব পাৰে তেখেতৰ ভিতৰৰ ঘৰখনৰ ভিতৰত কি হৈ আছে সকলো যদি তেখেতে ক'বলগীয়া হয় আপোনাকতো মন্ত্ৰিত্বৰ দায়িত্বটো দিয়া অৰ্থটো কি থাকিব সেইবাবে কৈছোঁ স্বাস্থ্য বিভাগটোৰ ক'ত কি গাফিলতি আছে ক'ত কেনেকুৱা সমস্যা যিসমূহ আছে সেই বস্তুবোৰ তন্নকৈ বিচাৰি সমাধান কৰাটো স্বাস্থ্যমন্ত্ৰীজনৰ দায়িত্ব শিক্ষামন্ত্ৰীজনৰ দায়িত্ব শিক্ষা বিভাগটো কেনেকৈ চম্ভালিব পাৰি শিক্ষাৰ দিশত বিদ্যালয় ক'ত বন্ধ হৈ আছে ছাত্ৰ ছাত্ৰী কি অসুবিধাৰ সন্মুখীন হৈ আছে শিক্ষকৰ বাবে কি অসুবিধাৰ সন্মুখীন হৈ আছে শিক্ষকসকল কি সমস্যাৰ সন্মুখীন হৈ আছে এই গোটেইখিনি পৰীক্ষা ব্যৱস্থাটো কৰবাত গাফিলতি হৈছে নেকি পৰীক্ষা ব্যৱস্থা সুস্থিৰভাৱে পালন কৰিব পাৰিছে নে নাই কি হৈছে কি নাই সকলো দিশ তেখেতে দৃষ্টি নিবদ্ধ ৰাখিব লাগিব কেৱল মাত্ৰ মেট্ৰিকৰ পৰীক্ষা ইমান তাৰিখৰ পৰাই হ'ল বুলি ঘোষণাটো কৰা শিক্ষামন্ত্ৰী সেয়াই দায়িত্ব নহয় বোলে ইমান তাৰিখৰ পৰা আমি বোলে নিযুত মইনা আঁচনি বিতৰণ কৰিম সেয়াই শিক্ষামন্ত্ৰীৰ দায়িত্ব নহয় ইমান তাৰিখৰ পৰা বোলে আমি বোলে কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ কৰিম সেইটোৱে টুইট কৰি দিয়া বা সামাজিক মাধ্যমত আহি মিডিয়াৰ আগত বাইট দি দিয়া সেয়াই শিক্ষামন্ত্ৰীৰ দায়িত্ব নহয় শিক্ষাৰ দিশটো নতুন দিগন্তৰ সূচনা কেনেকৈ কৰিব সেই কথাবোৰ মন্ত্ৰীজনে জনাটো অত্যন্ত প্ৰয়োজন কাৰণ আপোনাৰ গুৰু গম্ভীৰ্য এটা দায়িত্ব প্ৰদান কৰিছে আপুনি সেই গুণেৰে সমৃদ্ধ বুলি ভাবিহে আপুনি সেই পদটো যদি ভালদৰে চম্ভালিব পৰা নাই তেতিয়াহ'লে আপোনালোকে বিসৰ্জন দি দিব মানে এৰি দিব তেনেকুৱা যোনজন মানুহৰ যোগ্য আপুনি যদি ভাবিছে মই অযোগ্য হয় মই নোৱাৰিম এই কামটো কৰিব তেতিয়াহ'লে যোগ্যজনক সেই ভাৰটো দি দিব এনেই জাগাবন্দী কৰি নাথাকিব জলসম্পদ মন্ত্ৰী প্ৰতিটো বিভাগৰ মন্ত্ৰী বিধায়কলৈ একেটাই আহ্বান আপোনালোকে কেৱল মাত্ৰ মিডিয়াৰ আগত বাইট দিহে আগৰ যিবোৰ কৌতুক অভিনেতাৰ দৰে কিছুমান নৃত্য নাটিকা পলিটিচিয়ানে কৰিছিলে এতিয়া জেনজি যুগ হয় বা আপোনালোকে প্ৰতিটো সময়তে এক্টিভনেছ দেখুৱাব লাগিব কেৱল মাত্ৰ ৰাতিপুৱা য়োগা ব্যায়াম কৰিয়ে আপোনাৰ মন্ত্ৰীসকলে দায়িত্ব নাসামৰিব প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰতিজন মন্ত্ৰীয়ে আপোনালোকে প্ৰতিটো সময়তে অতন্ত্ৰ প্ৰহৰী হিচাপে আপোনালোকে ডিপাৰ্টমেণ্টৰ কাম কৰিব লাগিব প্ৰতিটো কাম যাতে নিষ্ঠা সহকাৰে সততাৰে জনতাৰ মংগলৰ স্বাৰ্থত এই 5টা বছৰত আমি দেখিবলৈ পাওঁ তাৰ বাবে আমি কামনা কৰিম কেৱল মাত্ৰ ধূমকেতুৰ দৰে আপোনালোকে ওলাই মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বুলি এই 5টা বছৰত আমি আশা কৰিছোঁ শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ দায়িত্ব ভালদৰে পালন কৰক স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্যৰ দায়িত্ব ভালদৰে পালন কৰক জলসম্পদ মন্ত্ৰীয়ে জলসম্পদৰ দায়িত্ব ভালকৈ পালন কৰক কাৰণ আমি যেতিয়া পৰীক্ষা এটা দিওঁ যেতিয়া আমি নাম্বাৰ কম পাওঁ তেতিয়াহ'লে সেই ছাত্ৰজনক বা ছাত্ৰীগৰাকীক ফেইল কৰাই দিয়া হয় আপোনালোকেও যদি সেই কামটো কৰে বা বিফল হয় তেতিয়াহ'লে 5টা বছৰৰ পিছত আপোনালোকো পৰীক্ষাত ফেইল অৰ্থাৎ আপোনালোকক মাৰ্কছ দিবলৈ ইতিমধ্যে আৰম্ভ কৰি দিছে সৰ্বসাধাৰণ জনতাই গতিকে এই 5টা বছৰ বহুত এটা বেলেগ চিন্তনীয় এটা বছৰ হ'ব 5টা বছৰ কাৰণ এই 5টা বছৰৰ ওপৰত ৰাইজৰ ভালদৰে দৃষ্টি নিবদ্ধ থাকিব কাৰণ 15টাকৈ বছৰ একেধাৰে 15টাকৈ বছৰ আপোনালোকে শাসন কৰিছে আপোনালোকে শাসনৰ নামত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ কৰিছে সেয়াও ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিছে আপোনালোকে এই 5টা বছৰ অন্তত আজিৰ পৰা 4 মাহ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীৰ 26 তাৰিখে সচিবালয়ত ডিজিটেল লাইব্ৰেৰী এটা মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 65 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ডিজিটেল লাইব্ৰেৰীটোত ব্যাপক বিসংগতি চূড়ান্ত ভুল আৰু কিছুমান আজব তথ্য সন্নিবিষ্ট কৰি দৰ্শনাৰ্থীসকলক মূৰ্খ সজাইছে আৰু এই সমগ্ৰ বিষয়ৰ তদন্ত কোনে কেতিয়া কৰিব প্ৰত্যেকৰে মনত আছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সচিবালয়ত সংঘটিত হৈছিল প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী আৰু সেই কেলেংকাৰীৰ পিছতে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে হেন্তুৰ দৰে আহি বাঘৰ দৰে আহি কেইগৰাকীমান অস্থায়ী কৰ্মচাৰীক ছাঁটাই কৰিলে সচিব এগৰাকীক নিলম্বন কৰিলে আৰু তেওঁ ঘোষণা কৰিছিল যিকোনো প্ৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰিব কিন্তু এতিয়া তেওঁ মনে মনে আছে কিয় আছে অসমৰ ৰাইজে পাহৰা নাই কিদৰে অসম বিধানসভাৰ সচিবালয়ত এসাঁজ ভাতৰ নামত 2000 টকা আদায় কৰা হৈছিল কেনেকৈ 2.5 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৱেবছাইট এই কথাবোৰ সকলোৰে মনত আছে কেনেকৈ লাৰু পিঠাৰ নামত ব্যয় কৰা হৈছিল কোটি টকা এনেকৈ ব্যাপক কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো কত সাৰহুৰ নাই কাৰো মাতবোল নাই কিয় আৰু এই যিটো ডিজিটেল লাইব্ৰেৰী সংগ্ৰহালয় এই সংগ্ৰহালয়ত যি উদ্ভট আৰু আজব তথ্যবোৰ সন্নিবিষ্ট কৰিছে ইয়াৰ দায়িত্ব কোনে ল'ব গোৱালিয়ৰ এটা কোম্পানীক ঠিকাৰ দায়িত্ব দিয়া এই গোটেই সংগ্ৰহালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে অথচ কাৰো মাতবোল নাই তদন্তৰ ততুও কত দেখা দেখি নাই কিয় মানে কি সব হাৱা হৈ গ'ল মানে তেওঁলোকে যিমন যে দেখে কৰিব পাৰে এতিয়া আৰু এওঁলোকৰ বিৰুদ্ধে কোনেও মাত পাতিব নোৱাৰে নেকি মানে এওঁলোকৰ যি ইচ্ছা তাকেই কৰিব নেকি
ৰাইজৰ টকা গছত লাগিছে, গতিকে এওঁলোকে নিজৰ ঐশ্বৰ্য বিভূতিৰ কাৰণে সকলোবোৰ খৰচ কৰিব পাৰে। এনেকুৱা অনুমতি কোনোবাই দিছে নেকি এওঁলোকক? আৰু এই ৰঞ্জিত দাসে এতিয়া কেৱল কৃতিত্বৰ পিছত দৌৰি ফুৰিছে, কৃতিত্ব লাগে তো কৃতিত্ব, কাৰণ শেহতীয়াভাৱে প্ৰায় 5,46,00,000 টকাৰ এখন পশু চিকিৎসালয়, বহুমুখী পশু চিকিৎসালয় নিৰ্মাণ হ'ব বজালী সমষ্টিত। আৰু বজালী সমষ্টিত নিৰ্মাণ হ'বলগীয়া মাল্টি কেয়াৰ পশু চিকিৎসালয়খনৰ সমগ্ৰ কৃতিত্ব লাগে কেৱল ৰঞ্জিত দাসক। তেওঁৱে হেনো ইমান দিন খাটি খুটি এই চিকিৎসালয়খন বজালীলৈ আনিলে, অথচ বজালীৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বহুদিন আগতেই পশু সঞ্চালকালয়ত যোগাযোগ কৰি বিশেষ আবেদন কৰি এখন চিঠি দিছিল। তেওঁ লাগি আছিল তাত এখন পশু চিকিৎসালয় লাগে, কাৰণ সেই সমগ্ৰ অঞ্চলটো পশুৰ হাব। অথচ এতিয়া যেতিয়া অনুমোদন কৰা হ'ল হাস্পাতালখন, তাৰ কৃতিত্ব লাগে ৰঞ্জিত দাসক। এই ৰঞ্জিত দাস বিধানসভাৰ অধ্যক্ষ, আৰু প্ৰত্যেকেই জানো এই অধ্যক্ষটো এটা সাংবিধানিক পদমৰ্যাদা থকা পদ, অথচ এও এতিয়া বিজেপিৰ কাৰ্যালয়ে ঘূৰি বিজেপি কৰি আছে। এয়া উচিত নে? গতিকে ডিকেবি দত্তৰ স্পষ্ট কথা, বিধানসভা সচিবালয়ত সংঘটিত 1000 কোটি টকাৰ তদন্ত লাগে, ইমানেই কথা। আৰু এই তদন্তৰ দাবী সৰ্বত্ৰে উত্থাপিত হ'ব লাগে, আৰু এই তদন্ত প্ৰতিটো দল সংগঠনে দাবী কৰা উচিত। কিন্তু আমি দেখা নাই, সকলোবোৰ মনে মনে আছে। কিয় মনে মনে থাকে, এয়াই আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু আজিৰ তাৰিখত এটা কথা আপোনালোকক কওঁ, আমাৰ এগৰাকী শ্ৰদ্ধেয় জ্যেষ্ঠ সাংবাদিকে কেইদিনমান পূৰ্বে আমাক কৈছে যে সঁচা কথা কোৱা মানুহৰ এতিয়া দাম নাই, লাহে লাহে তেওঁলোক সংখ্যালঘুত পৰিণত হৈছে। দাদা বাইদেউ ছাৰ বুলি মাতি চলি যোৱা, তৈলমৰ্দন কৰি চলি যোৱা, আৰামত চলিব পাৰিবা। কিন্তু ডিকেবি দত্তৰ স্পষ্ট কথা, সঁচা কথা কমেই, দুৰ্নীতিৰ বিৰুদ্ধে মাতিমেই। যিসকলে আমাৰ সমাজক নেতৃত্ব দিয়ে তেওঁলোক যদি অসৎ হয়, তেওঁলোক যদি দুৰ্নীতিগ্ৰস্ত হয়, তেওঁ যিমানেই প্ৰভাৱশালী নহওক কিয়, তেওঁৰ সকলোবোৰ দুৰ্নীতিৰ তথ্য আমি উদঙাই দিমেই। আৰু সেইকাৰণে কৈছো, বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলোবোৰ দুৰ্নীতিৰ তদন্ত হোৱা উচিত। আৰু যদি তদন্ত কৰিব নোৱাৰে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস, তেতিয়াহ'লে ভাবিম এও একেই পথৰে যাত্ৰী, আৰু এও বিগত কাৰ্যকালত সংঘটিত কৰা কেতবোৰ অনিয়ম আৰু দুৰ্নীতি